ও শুনিও কহৰ বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত ও ৰাম লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত মনুষ্য শৰীৰটো লভি আছা জন্ম যিটো হে হৰিধাৰী মনুষ্য যিটো জন্ম লাভ কৰিছা ব্ৰহ্মাৰো বাঞ্ছিত ব্ৰহ্মায়ো ইচ্ছা কৰিছিল মানুহৰ শৰীৰটো পাবৰ বাবে কিন্তু প্ৰজাপতি ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে গতিকে ইমান উত্তম পাত্ৰ মনুষ্য শৰীৰটো আমি লাভ কৰিছোঁ গুৰুজনাই কৈছে হেৰা বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গাই বিষয় সম্বন্ধীয় সুখবিলাক আমি যেতিয়াই বিচাৰিম আত্মাতত্ব গছ এজোপাত সোমালেগেও গছজোপায়ো জানে কেনেকৈ ফুল ফুলিব লাগে ফল লাগিব লাগে গুটি সৰিব লাগে আৰু পুনৰ এজোপা গছ হ'ব লাগে এই বংশ বৃদ্ধিটো গছজোপায়ো জানে গৰু ছাগলী হাঁহ পাৰ কুকুৰা মাছ কাছ চৰাই চিৰিকটি প্ৰত্যেক হৰিধাৰী জীৱতত্বই জানে তেওঁলোকৰ বংশটো কেনেকৈ বৃদ্ধি কৰি গৈ থাকিব লাগে এইটোৱে হ'ল বিষয় সম্বন্ধীয় সুখ গুৰুজনাই কৈছে কিন্তু সেই ছেদজ অন্দজ আৰু উদ্ভিদজ ৰূপী জীৱতত্বই পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰক সেৱা কৰিব নোৱাৰে পোনে পোনে শৰীৰৰ সেৱাৰ যোগ্য ঈশ্বৰক সেৱা কৰাৰ একমাত্ৰ উত্তৰাধিকাৰী হ'ল কেৱল মনুষ্য তনু মানে দেহা বা শৰীৰ কেৱল মানুহৰ শৰীৰটোহে হ'ল ঈশ্বৰক সেৱা কৰি জীৱন ধন্য কৰিব পৰা একমাত্ৰ উত্তম পাত্ৰ গতিকে জানি ফুৰা হৰি গুণ গায় ইমান সুন্দৰভাৱে গুৰুজনে আমাকে উপদেশ দিছে মানুহৰ শৰীৰটো লাভ কৰাটো কিমান সৌভাগ্যৱন্ত ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে তিনি ধন্যবাদৰ পাত্ৰ আমি কলিযুগত মানুহ হিচাপে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলোঁ তিনিটা ধন্যবাদৰ পাত্ৰ আমি হ'লোঁ কিন্তু 4 নম্বৰ পৰম সত্য বস্তুক যদি যোগ কৰিব পৰা নাই তেতিয়াহ'লে তিনি ধন্যবাদৰ পাত্ৰ হৈ জীৱৰ মংগল সাধন নহয় এই 4 নম্বৰ সত্য বস্তু কি গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম ও নামে ধন জন বন্ধু নামে পিতা মাতা নাম নিজ সুহৃদ নামে হে পিতা মাতা নামে সুহৃদ নামে গতিদাতা এতিয়া সেই নাম বস্তুক যদি আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰি কলিযুগত ভাৰতবৰ্ষত থাকিও নামক যদি আমাৰ জীৱনৰ পৰা বিয়োগ কৰি ৰাখিছোঁ তেতিয়াহ'লে গুৰুজনাই কৈছে নাম ল'লে তৰিবা নল'লে মৰিবা এতিয়া কোনটো কৰোঁ নাম লৈ তৰিব বিচাৰোঁ নে নামক বিয়োগ কৰি মৰিব বিচাৰোঁ সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তাৰ বিষয়বস্তু আৰু স্বয়ম্ভুৱ মনুৱে পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ চৰণত সেৱা নিবেদন কৰিছে। হীৰা
নশুনি ব্ৰহ্মা সাক্ষীয়া বুলন্ত তুষ্ট ভৈলু পুত্ৰ তুত জাতুনি কপতে হৃদয়ৰ কথা আপুনি কহিলি মুত পুত্ৰৰ এই সেৱা আশ্ৰয় কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে হে মোৰ পুত্ৰ মনু তোৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ তই মোৰ উপযুক্ত পুত্ৰ তই মোক সুধিছ মই কি কৰিব লাগিব গতিকে তোক কওঁ শুন পুত্ৰ অ মোৰ আশীৰ্বাদে দুই হানু তোমাৰ কৃষ্ণ তহৌক ভকতি জানি ক্ষিতীশ্বৰ পুত্ৰ সকলৰ এহি সেহুৱে যুগুতি মৎস্যৰ এৰিবা সাৱধান হুয়া সাদৰ কৰিয়া মতি পিতৃৰ বচন কৰিবা পালন যাৱত থাকে শকতি দম্ভ মৎস্যৰ কাম ক্ৰোধ লোভ মোহ এইবিলাকক তুমি ত্যাগ কৰিবা অৰ্থাৎ তুমি সৰ্বতো প্ৰকাৰে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা কি ভাগৱত ধৰ্ম ৰাম ৰাম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পোনাৰ তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ এই সকলোবিলাক সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত সেই পুত্ৰ ব্ৰহ্মাদেৱে কৈছে যে জানি ক্ষিতীশ্বৰ পুত্ৰসকলৰ এহিকে শুৱে যুগুতি মোৰ আশীৰ্বাদে দুই হানু তোমাৰ কৃষ্ণত হৌক ভকতি মই আশীৰ্বাদ কৰিছোঁ তুমি মোৰ পুত্ৰ আৰু বোৱাৰী দুইজনৰে কৃষ্ণত ভকতি হওক মৎস্যৰ এৰিবা সাৱধান হবা সাদৰ কৰিয়া মতি পিতৃৰ বচন কৰিবা পালন যাৱত থাকে শকতি যেতিয়ালৈকে শক্তি থাকিব তেতিয়ালৈকে তুমি মই পিতৃয়ে কোৱা কৃষ্ণত ভকতি ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা এতিয়া ভাগৱতে কোৱা সেই ভাগৱত ধৰ্ম সংসাৰী জীৱ আপুনি আমিও পালন কৰিছোঁ নিশ্চয় কেনেকৈ পালন কৰিছোঁ যেতিয়া ৰাতিপুৱা হয় আমি মাতৃগৰাকীয়ে সন্তানটোক গা পা ধুৱাই বিদ্যালয়ৰ সাজযোৰ পিন্ধাই হাতত বিদ্যালয়ৰ বেগটো লৈ ভিতৰৰ পৰা যেতিয়া সন্তানটি হাতত ধৰি বাহিৰলৈ উলিয়াই আনিম জাতীয় বিদ্যালয়ত থ'বলৈ যাবৰ বাবে ভিতৰতে মাতৃগৰাকীয়ে সন্তানটোক কওঁ শুনটো তুমি শুনাচোন বাহিৰৰ বাৰান্দাতে ককা বহি আছে বাহিৰৰ বাৰান্দাতে আইতা বহি আছে গতিকে আইতা ককাক তুমি মূৰটো দুৱাই সেৱা কৰিবা দেই শুন আইতাই আশীৰ্বাদ দিব গতিকে তোমাৰ মংগল হ'ব কওঁনে বাৰু আইসকলে প্ৰায় এনেকৈ কওঁ পিতৃজনেও তেনেকৈ কওঁ কেতিয়াবা কেতিয়াবা এইটো শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম হয় কিন্তু তাতো যেন ক'ৰবাত অকণমান খুঁত ৰৈ গৈছে সেই খুঁতটো কি পঞ্চম স্কন্ধত ঋষভ চৰিত্ৰত সেই খুঁতটো আমাক আঙুলিয়াই দিছে কেনেকৈ স্বৰ্গৰ দেৱৰাজ জয়ন্তীক বিয়া কৰাই নাভি ৰজাৰ পুত্ৰ ঋষভে যেতিয়া গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হৈছিল তেতিয়া পুত্ৰসকলক জ্ঞান দিবৰ নিমিত্তে একদিনা পুত্ৰগণ লয়া ভগৱন্ত
ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত। এদিনাখন ব্ৰহ্মাৱৰ্ত দেশত গৈ পুত্ৰসকলক লগত লৈ জ্ঞান দিবৰ বাবে সেই স্থানত উপস্থিত হ'ল। আৰু উপস্থিত হৈ কি কৰিছে? এইৰামে ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি, প্ৰণামী বখিলা পাছে পুত্ৰগণ সংগে কৰি। ঋষভ প্ৰভুৱে কি কৰিলে? ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশৰ বাটচৰা ভাগিত সোমাবলৈ লওঁতে প্ৰথম নিজে মূৰটো দুৱাই সেই ব্ৰহ্ম ঋষিসকলক সেৱা কৰিছে। পুত্ৰসকলে দেখিছে যে ইমান দিনে ভাবি আছিলোঁ পিতৃদেৱো ভৱ, পিতৃয়ে ঈশ্বৰ বুলি, কিন্তু পিতৃয়ে দেখোন আজি এই সভাত বহি থকা ত্ৰিকালদৰ্শী ঋষিমুনিসকলকহে মূৰটো দুৱাই সেৱা কৰিছে। চিন্তা হৈছে যে আমাৰ পিতৃৰো যিহেতু এওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, গতিকে আমি এওঁলোকক সেৱা কৰিব লাগে। সেইকাৰণে পিতৃৰ স্বভাৱটো দৰ্শন কৰি পুত্ৰসকলে ব্ৰহ্ম ঋষিসকলক মূৰটো দুৱাই সেৱা কৰিছে। তাৰমানে বুদ্ধদেৱেও কৈছে উপদেশতকৈ আৰ্হিটো ভাল। এতিয়া আমাৰ ভাগৱত ধৰ্ম আচৰণত ভুলটো ক'ত আছে? যে পুত্ৰক যদি আমি কৈছোঁ শুনটো, বাহিৰত ককা বহি আছে তুমি সেৱা কৰিবা, সেইটো হ'ল ভাগৱত ধৰ্মৰ অকণমান ভুল আচৰণটো। যদি আমি বোৱাৰীগৰাকীয়ে পোনে পোনে গৈ সন্তানটোক কাষত থিয় কৰাই যদি দেউতাক কওঁ বোলে দেউতা আপোনাৰ নাতিক বিদ্যালয়ত থ'বলৈ ওলাইছোঁ, আপুনি এক কণিকা আশীষ বৰিখন কৰক, যদি মূৰটো দুৱাই সেৱা কৰোঁ, সন্তানটোৱে কাষতে থিয় হৈ থাকি দেখিব মায়ে দেখোন ককাক সেৱা কৰিছে, তাৰমানে ককাক ময়ো সেৱা কৰিব লাগে। গতিকে এই আচৰণটো ভাগৱতৰ শুদ্ধ ধৰ্ম। এইটো এতিয়া পালন কৰোঁ কিমানজনে নিজেহে বুজি পাম। ভাগৱতৰ শুদ্ধ ধৰ্ম ভাগৱতে আমাক শিকাইছে, আমি পালন কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ খেলি মেলি আছে। দ্বিতীয়তে যেতিয়া ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ 60,000 ঋষিমুনিয়ে প্ৰদান কৰাৰ পাছতো ৰজা পৰীক্ষিত যেতিয়া সন্তুষ্ট নহ'ল, সদৌ শেষত শোকগুৰুৰ আগমন হ'ল, তেতিয়া ৰজা পৰীক্ষিতৰ মনৰ ভাৱনা মহাপুৰুষ মাধৱ গুৰুজনাই এজোকা প্ৰাৰ্থনাৰে আমি গৃহস্থী ধৰ্মৰ বাবে এৰি থৈ গৈছে। গৃহস্থী ধৰ্ম পালন কৰা বা পাইসকলৰ বাবে জ্ঞান দি থৈ গৈছে। ও আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আজি মোৰ গৃহ, মই বুলি ভাবি থকা গৃহভাগ আজিহে পবিত্ৰ হৈছে। কিয়? কাৰণ জগতৰ গুৰুস্বৰূপ হে বাপ আপুনি আমাৰ গৃহত আহি প্ৰৱেশ কৰিছে। গতিকে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, তোমাৰ চৰণ দৰ্শন পালোঁ গৃহত থাকিয়ে। গতিকে এজন অতিথি অহাৰ লগে লগে শাস্ত্ৰই আমাক সেই জ্ঞানটো দিছে। ভাগৱত ধৰ্ম অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবা। তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিছে, তেওঁ ধুতি পঞ্জাবী পিন্ধি আহিছে, তেওঁ হৰণ ল'লে নে নাই, তেওঁ ডাক্তৰ নে ইঞ্জিনিয়াৰ, এইবিলাক বিচাৰ কৰাৰ অধিকাৰ আপোনাক মোক শাস্ত্ৰই নাই দিয়া। শাস্ত্ৰই এটাই আমাক অধিকাৰ দিলে, সেইটো হ'ল অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। এতিয়া আমাৰ গৃহলৈ অহা অতিথিজনক আমি ঈশ্বৰ জ্ঞান কৰিছোঁ নে নাই কৰা, সেই ভাগৱত ধৰ্মটো পালন কৰোঁ নে নকৰোঁ, সেইটো আপুনি আমি এতিয়া নিজেহে বুজি পাম। গতিকে শাস্ত্ৰই আমাক এই দৰ্শন খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু সেই অতিথি দেৱো ভৱৰ আগমনত যিহেতু তৃতীয় স্কন্ধ কপিল চৰিততে কপিল প্ৰভুৱে মাতৃক কৈছে, ও ভকত প্ৰতিমা মূৰ
দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতিমান। কীৰ্তন গ্ৰন্থটো গুৰুজনাই কৈছে কলিত ভকতেহে হৰি অৱতাৰ। কলিযুগত ভকতেই হ'ল ভগৱন্তৰ দ্বিতীয় ৰূপটো। ভাগৱতৰো তৃতীয় স্কন্ধত কপিলৰ দ্বাৰা মাতৃ দেৱহূতিক কৈছে ভকতেই হ'ল মোৰ দ্বিতীয় ৰূপ। ভগৱন্ত পুৰুষে নিজে উদ্ধৱৰ আগত কৈছে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। ভগৱন্তে নিজ মুখে অৰ্জুনৰ আগত কৈছে অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। আৰু সেইকাৰণে আমি সকলোৱে আশ্ৰয় কৰোঁ এইৰামে ভকত সকলে যেবে কৰয়া আশীৰ্বাদ তেবে সে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। প্ৰসাদ মানে হ'ল কৃপা। প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ আৰু দন্তীয় দ মানে হ'ল দৰ্শন। যাক আশ্ৰয় কৰিলে প্ৰভুৰ সাক্ষাৎ দৰ্শন হৈ যায় সেয়া হ'ল প্ৰসাদ। গতিকে ভকতসকলে যেতিয়া অ হৰি অ ৰাম বুলি কৈ আশীষ প্ৰদান কৰিব জানিব তেতিয়াই সেউকীয়ে ভগৱন্তৰ কৃপা লাভ কৰিছে। গতিকে সেই কৃপা লাভ কৰিবৰ বাবে আমি ইচ্ছা কেতিয়া কৰোঁ? স্বাৰ্থপৰ ভকতি। পিতৃ মাতৃ পৰলোকগামী হ'লেহে নামষাৰ কৰোঁ। পিতৃ মাতৃ পৰলোকগামী হোৱা বছৰেকৰ মূৰত সেই দিনটো আহিলেহে ভকতক গৃহলৈ আমন্ত্ৰণ কৰোঁ। ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে তাৰ দুদিনমান আগত ল'ৰাটোৰ মংগল বিচাৰিহে ভকতক ঘৰলৈ আমন্ত্ৰণ কৰোঁ। অন্য হাতেদি ভকত এজন যদি ঘৰলৈ আহে বোলে আহক বহক বুলি কৈ সিমানতে সামৰণি মাৰোঁ। আৰু গতিকে অতিথি দেৱো ভৱ শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম কিমান পালন কৰিছোঁ এইটো আমি প্ৰত্যেক গৃহস্থী ধৰ্ম পালন কৰা বা পায়ে নিজে নিজেহে বুজি পাম। স্বাৰ্থপৰ ভকতি। পিতৃ মাতৃ পৰলোকগামী নহ'লে আমি গৃহত ভকতৰ আগমন হ'লে বেয়া পাওঁ নেকি? ভকতৰ দ্বাৰা নাম এষাৰ আশ্ৰয় কৰিবলৈ বেয়া পাওঁ নেকি? যদি বেয়া পাওঁ তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত নাই। গতিকে স্বাৰ্থপৰ ভকতি এৰি পিতৃও আছে, মাতৃও আছে, কন্যাও আছে, পুত্ৰও আছে, স্বামীও আছে। দৰমহাটো পোৱাৰ পাছত সাধ্য অনুসাৰে 5জনমান ভকতক মাতি পাঠ এভাগ কৰোৱাটো ভাগৱত ধৰ্মৰে লক্ষণ। ঈশ্বৰৰ নাম আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ সৰ্বতো প্ৰকাৰে মংগল। তাত কোনো উদ্দেশ্য থকাটো প্ৰয়োজন নাই। যদি উদ্দেশ্যও থাকে তেতিয়াহ'লে আমি সেই উদ্দেশ্যটোক কিন্তু সাৱধানে পালন কৰিব লাগিব। যেনে পুত্ৰৰ মংগলৰ কথা চিন্তা কৰিলোঁ, মেট্ৰিক পৰীক্ষাৰ আগত ভকতক আমন্ত্ৰণ কৰি পাঠ এভাগ কৰিলোঁ, পায়স এমুঠি উলিয়ালোঁ, ভকতক আগবঢ়াই দিলোঁ। ভকতে অ হৰি অ ৰাম ধ্বনিৰে মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীজনক আশীষ প্ৰদান কৰিলে, যাৰ বাবে মেট্ৰিকত ষ্ট্ৰেণ্ড কৰিলে। আৰু গৃহখনৰ পিতৃ মাতৃয়ে সমাজখনত গৌৰৱান্বিত হোৱাৰ সৌভাগ্যৱন্ত হ'ল। আৰু যদি তাতোতকৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেতিয়াহ'লে শিক্ষকজনেও ক'ব পাৰিলে মই পঢ়োৱা ছাত্ৰ, টিউশ্যন মাষ্টৰজনেও ক'ব পাৰিলে মই টিউশ্যন লোৱা মোৰ ছাত্ৰ, আৰু মমায়েকজনেও ক'ব পাৰিলে মোৰ ভাগিন, আৰু তেনেধৰণে ওচৰ চুবুৰীয়াও ক'ব পাৰিলে আমাৰ বংশৰহে। গতিকে তৃতীয় স্কন্ধতে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে আৰু মূৰ বীৰ্য অসন্দিত প্ৰকাশক কৰ্ণৰ মনৰ সদা আনন্দকাৰক। যে মোৰ বীৰ্য যদি এই সংসাৰত আনিব পাৰা তেতিয়াহ'লে সৰ্বতো প্ৰকাৰে তোমালোকৰ মংগল হ'ব। যেনেকৈ আমি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সন্তানটোৰ সুখ্যাতিত মানে কৃতকাৰ্যতাত বা সফলতাত আমি প্ৰত্যেকেই গৌৰৱ কৰোঁ, চিনাকি দিওঁ। মোৰ ভতিজা, মোৰ ভাগিন, আমাৰ বিদ্যালয়ৰ ছাত্ৰ, মই টিউশ্যন লোৱা ছাত্ৰ, মোৰ ল'ৰা, মোৰ ছোৱালী বুলি কৈ আমি যি সকলোৱে বংশ পৰিয়াল ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব সকলোৰে আমি গৌৰৱ কৰোঁ। আৰু যি ধৰণে ভকতৰ আশীষ ধন্য হৈ আমি গৌৰৱ কৰিলোঁ, সেই কৃতকাৰ্যতা ফলাফল ওলোৱা দিনটো ভাগৱত ধৰ্ম শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ কেইজন পিতৃ মাতৃ বাৰু নামঘৰলৈ গ'লোঁ?
বুকু ডাঠি ক'ব পাৰিমনে? পৰহিলৈ যদি মেট্ৰিক পৰীক্ষা আছে ধৰি লওঁ, আজি গাঁওখনত ভাগৱত অনুষ্ঠান হৈছে, পিতৃ বা মাতৃয়ে পোনে পোনে কৈ থৈ যাম, বোলে সোণটো ব'লাচোন ভাগৱতত চাকি ধূপ ধূনা আগবঢ়াই থৈ আহোঁ, তোমাৰ মংগল হ'ব। কওঁনে বাৰু? প্ৰত্যেক পিতৃ মাতৃয়ে কথাটো কওঁ, আৰু সেইকাৰণে নামঘৰলৈ গৈ সেৱা কৰোঁ। কিন্তু ফলাফল ওলোৱা দিনা কেইজন পিতৃ মাতৃয়ে নামঘৰত গৈ ভগৱন্তক ধন্যবাদটো দিওঁ বাৰু? এজনো নাই এখন সংসাৰত। কোনেও ভগৱন্তৰ নামটো নলওঁ সেইদিনা। প্ৰভু তোমাৰ কৃপাত সন্তানটোৱে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। এজনো পিতৃ মাতৃয়ে বুকু ডাঠি এইটো কথা আমি ক'ব নোৱাৰোঁ। কিন্তু শুকগুৰুৱে পৰীক্ষিতৰ ৰাজদৰবাৰত উপস্থিত হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে ধন্যবাদটো দিছে ঈশ্বৰক। কি বুলি ধন্যবাদটো দিছে? যে আন হেতু নাই কৃষ্ণ ৰেখে কৃপা, কিনো ভৃত্য প্ৰিয় স্বামী। হেতু মানে কাৰণ। হে গুৰুদেৱ, তোমাৰ চৰণৰ ধূলা গৃহতে থাকি যে আমি দেখিলোঁ, ইয়াৰ বাবে বেলেগ কাৰণ একো নাই গুৰুদেৱ। এইটো কেৱল স্বামী ঈশ্বৰৰ কৃপা, আমি দাসৰ হীৰত বৰিখন হৈছে। সেইকাৰণে ধন্যবাদটো ঈশ্বৰক দিছে। আৰু আপুনি আমি আশীৰ্বাদটো ঈশ্বৰৰ পৰা লৈ ধন্যবাদটো কাক দিওঁ জানে নাই? কাক দিওঁ নেজানে? জানে নে নেজানে? কম নে নকওঁ? কম নে নকওঁ? কম। কৃষ্ণ গুৰু দেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। ফলাফল ওলোৱা দিনা 5টামান ব্ৰইলাৰক ধন্যবাদটো দিওঁ। খানা এটা যে হয়, সেইটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো। এতিয়া সেই নিয়মখিনিকে পালন কৰি আছোঁ। যিদিনা ঈশ্বৰক খাটিছিলোঁ প্ৰভু সন্তান এটা দিয়া, কিন্তু যেতিয়া অপাৰেশ্যন কৰিয়ে হওক, মেডিকেলতে হওক, যেতিয়া সন্তানটো জন্ম হ'ব, সেই আনন্দত স্বামীজনে 5জনমান সমনীয়াই মদৰ বটল এটা উপহাৰ দিয়ে। পাইছেনে সেইটো নিয়ম? পাইছে। ঈশ্বৰৰ কৃপাত এটি পুত্ৰ সন্তানৰ মুখ দেখিছে, আৰু স্বামীজনে মদৰ বটলটো সমনীয়াকেইজনক উপহাৰ দিয়ে। সেইটোৱে ধন্যবাদ দিলোঁ। ভাগৱত ধৰ্ম আশ্ৰয় কৰিলোঁ আৰু পালন কৰিলোঁ তাৰ অন্যটোৰো। কোনগৰাকী মাতৃয়ে ঈশ্বৰক ভাবিলে যে নামঘৰত গৈ প্ৰভু তোমাৰ কৃপাত এটি সন্তানৰ মুখ দেখিলোঁ, হে প্ৰভু প্ৰত্যেক মুহূৰ্ততে তুমি যেন এই সন্তানটিক, যিহেতু তোমাৰ কৃপাত হৈছে, গতিকে তুমি প্ৰত্যেক মুহূৰ্ততে সন্তানটোক কৃপা কৰিবা প্ৰভু। কওঁনে কোনো মাতৃয়ে, কোনো পিতৃয়ে? এয়া হ'ল ভাগৱত ধৰ্মৰ শুদ্ধ ৰূপ, আৰু পালন নকৰাটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত ৰূপ। নিয়মটো পালন কৰোঁ, নাৰী সৰাৰ লগে লগে চোৱা গ'ল বুলি আমি শুদ্ধিকৰণৰ ব্যৱস্থাটো কৰোঁ। কিন্তু নাৰী নহৰালৈকে বংশ পৰিয়ালৰ কোনো বা পাই নামঘৰলৈ নাযায়। এই নিয়মটো আছে নাই? আছে। নাৰীডালৰ লগতনো বংশ পৰিয়ালৰ কি সম্পৰ্ক আছে? সেই নাৰীডালৰ নাম 3য় স্কন্ধতে লিখা আছে, আপ্যায়নী নাৰী। সেই নাৰীডাল ডাক্তৰে অপাৰেশ্যন কৰোঁতে সন্তানটোৰ পৰা বিচ্ছিন্ন কৰি কেঁচিখনেৰে কাটি দিয়ে। সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। আৰু সেই নাৰীডালেৰে 5 মাহত সন্তানটিয়ে মাকে খোৱা আহাৰ ৰস ৰূপে গ্ৰহণ কৰিব পাৰে। জীৱৰ তামসিক গতি 3য় স্কন্ধ কপিল চৰিত্ৰত গোটেইখিনি লিখা আছে। 5 মাহত পঞ্চমৃত খায়। কিয় খায়? কাৰণ 5 মাহত সন্তানটোৰ ভোক লাগে, সন্তানটোৰ পিয়াহ লাগে। 4 নম্বৰ মাহত কোনেও পঞ্চমৃত নাখায়। এতিয়া পঞ্চমৃত কি তাৰো খেলি মেলি আছে আমাৰ সমাজত। এতিয়া খায় বাৰু ঠিকেই, দিনত খায় নে ৰাতি খায়? দিনত খায়, ঠিকে আছে, দিনতেই খাওক বা ৰাতিয়ে খাওক, কোনো কথা নাই। কিন্তু দিনত যদি পঞ্চমৃত খায়, ৰাতিলৈ কি খায়? ৰক্তৰঞ্জিত আহাৰ, মাছ অকণ, মাংস অকণ, এই পিতৃ মাতৃৰ গৃহত গৈ পঞ্চমৃত খায়। শাস্ত্ৰত এইবিলাক নাই লিখা দেই। মাতৃগৃহত পঞ্চমৃত খাবনে স্বামীৰ গৃহত খাব, এইবিলাক লিখা নাই। আপুনি য'তেই খায় আপোনাৰ নিজৰ কথা। কিন্তু ৰাতিলৈ যদি আকৌ মাছ মাংসৰে সেৱাভাগ গ্ৰহণ কৰে, তেতিয়াহ'লে জানিব খাৰ লোন মাতৃয়ে খাই যত খাৰ লোন মাছ মাংস মাতৃয়ে যিমানবিলাক খাব, জ্বলা টেঙা লোন, সিমান দ্ৰব্য আহাৰৰ ব্যৱস্থাৰ মাধ্যমেৰে গৰ্ভত থকা সন্তানটি ঘনে ঘনে মুচৰা যায়। আৰু সেইকাৰণে সন্তানটিয়ে গৰ্ভতে প্ৰতিজ্ঞা কৰে, মা
তুমি যি অপথ্য ভক্ষণ কৰি মোক কষ্ট দিছা, দুখ দিছা, সেই মা মোক পৃথিৱীলৈ গৈ ল'বলৈ দিয়া, তোমাকো একেই জ্বলা টেঙা খোৱা। খাইছে নাই ল'ৰা ছোৱালীৰ কাৰণে জ্বলা টেঙা? খাইছোঁ। ভাগৱতৰ প্ৰত্যেকটো পদবন্ধে ছবিচন্দে আপোনাক মোক সুন্দৰ উপদেশ দি আছে। ভাগৱত মানে দাঙিব নোৱাৰা কিবা এটা শিল নহয়। ভাগৱত মানে হ'ল যিধৰণে ৰাতিপুৱা শুই উঠি সেন্দুৰকণ ল'বৰ বাবে আইনাখনৰ সন্মুখত থিয় হওঁতে চকুৰ গুৰিকেইটা কলা পৰা দেখোঁ, গালখনত শালমইনাৰ দাগ পৰা দেখোঁ, তেতিয়াই মাতৃগৰাকীৰ এটা চিন্তা হয়, বিউটি পাৰ্লাৰলৈ যাব লাগিব। ভাবোঁ নাই বাৰু? ভাবোঁ। কেলৈ ভাবোঁ? যদি আইনাখনৰ সন্মুখত থিয় নহ'লোহেঁতেন ভাবিলোহেঁতেন নাই? নাভাবোঁ। গতিকে আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে আইনাখনে যিধৰণে প্ৰতিবিম্বটো হুবহু প্ৰকাশ কৰে, প্ৰতিবিম্বটো দেখি যেতিয়া বুজি পালোঁ মোৰ কিবা এটা হৈছে, ডাক্তৰৰ ওচৰলৈ যাব লাগে, মোৰ কিবা এটা হৈছে, বিউটি পাৰ্লাৰলৈ যাব লাগে, সিদ্ধান্তটো নিজে ল'ম। তদনুৰূপ ভাগৱত নামৰ দাপোনখনৰ সন্মুখত যেতিয়াই 24টা তত্ত্বৰে গঠিত শৰীৰটোক থিয় কৰাই দিম, তেতিয়াই 11টা ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি, জিভা, গুহ্য আৰু লিংগ, 11টা ইন্দ্ৰিয়ৰ কৰ্ম ধৰ্ম ভাগৱতে আমাক সুন্দৰভাৱে দেখুৱাই দিয়ে। এতিয়া এই দাপোনখনৰ সন্মুখত থিয় নহ'লে হাতখনৰ ধৰ্ম কি বুজি পাম নি? নাপাওঁ। সেইকাৰণে এনেকৈ আহিব লগা হাতখনৰ ধৰ্মটো এনেকুৱা হৈ যায়, এনেকৈ আহিব লগা হাতখনৰ ধৰ্মটো এনেকুৱা হৈ যায়। এইবিলাক স্বধৰ্ম ভাগৱতৰ মতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে গুৰুজনে। তাৰ পাছতো নধু গা ধোৱালি, নাখাওঁ ভাত খোৱালি, নিগিলো কি কৰ কৰ। এতিয়া সেইটোতে আমি সোমাই আছোঁ। প্ৰাণজিৎ নামৰ শৰীৰটো, মাধুৰ্য নামৰ শৰীৰটোৱে দুদিনীয়া কাৰ্যসূচীত ভাগৱতৰ পদবন্ধে কথাখিনি কৈ যোৱাৰ পাছতো যদি কালিলৈ পৰা আমি পূৰ্বৰ মতেই কামখিনি কৰি থাকোঁ, এনেকৈ যুগ যুগ ধৰি ভাগৱত অনুষ্ঠান পাতিও কোনো লাভ নাই। আমি মাত্ৰ সেইভাগিহে সেৱা নিবেদন কৰিব পৰা যাব। এতিয়া ভাগৱতৰ পদবন্ধত কি ক'লে, কালিলৈ পৰা আমাৰ সমাজত থকা সেই ভুল নিয়মকেইটা যদি পালনেই কৰি থাকোঁ, তেতিয়াহ'লে ভাগৱত পঢ়ি ভাগৱত শুনি আমাৰ একো লাভ নাই। সেইকাৰণে আমি প্ৰত্যেকটো কথা শুনাৰ লগে লগে হৃদয়ংগম কৰিব লাগিব, হৃদয়ংগম কৰি তাক পালন কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰিব লাগিব। একেদিনাই সম্ভৱ নহয়, কিন্তু সেইটো আমি অভ্যাস কৰিব লাগিব। গুৰুজন বস্তুৱে কৈছে, ভগৱন্ত পুৰুষৰ পদ্মমুখখনতে যে বেদে কাৰ কথা কৈছে, সেই প্ৰভু তুমি কোৱা, উদ্ধৱে সুধিছে। আৰু তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। বেদে কেৱল মোৰ কথা কৈছে। বেদে যাগ যজ্ঞ পূজা পাতলৰ কথা ক'তো নাই কোৱা। বেদে কেৱল মোৰ সেৱাৰ কথাহে কৈ আছে। আৰু চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানতো কৈছে দেৱঋষি নাৰদৰ দ্বাৰা, কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি, তাকো পঢ়িবাকো শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতৰ কোন স্কন্ধ, কোন অধ্যায়, কোন পদত, কোন ছবি, কোন লেচাৰিত ক'লে ভোজনী সৰাধে, ভোজনী দিব লাগিব, মুণ্ডন কৰিব লাগিব, শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকা কৰিলেহে জীৱৰ গতি হ'ব। কোন পদত ক'লে? এতিয়া আকৌ পঢ়িবাকো শুনিবে নোৱাৰে, ইয়াক পঢ়িবলৈও ইচ্ছা নকৰে, শুনিবলৈও ইচ্ছা নকৰে। শুনিবলৈ হ'লে কাণ কৰে গজ গজি, কাণত ঠহৰ ঠহৰকৈ ধৰে। এইখিনি ক'লেই কোৱাজন বেয়া হৈ যায়। তেওঁ অকল সেইফালেহে কয়। ভাগৱতত নথকা কথা কিয় ক'ব? ৰান্ধনি ঘৰত ভাত যেতিয়া আপোনাৰ খাবৰ ভোক লাগিব, তেতিয়া আপুনি লেট্ৰিন বাথৰুমলৈ কেতিয়াও নাযায়। ভোক লাগিলে ভাত খাবলৈ ৰান্ধনিশাললৈকে যাব লাগিব। গতিকে ভাগৱতৰ পদত যিটো ক'ব আমি সেইটোৱে ক'ব লাগিব। ভাগৱতত নোকোৱা কথা এটা কোৱাৰ কোনো অধিকাৰ নাই। ভাগৱতে যিটো কৰিবলৈ ক'ব আমি সেইটোহে ক'ব লাগিব। বাপ দুজনে পদত যি লিখা আছে সেইটোহে পঢ়িব। আপোনালোকে যদি সোধে বোলে ক'ত পালা এইটো, বোলে ইয়াৰ পদত লিখি থৈছে। তাৰ পাছতো যদি ভাগৱতক মান্যতা দি পালন নকৰোঁ, তেতিয়াহ'লে সেইটো হ'ল আমাৰ জ্ঞানী মনুষ্যৰ অজ্ঞানী কৰ্ম, অপৰাধ, অবিদ্যা বুলি কোৱা হৈছে। গতিকে আমি চিন্তা কৰিব লাগিব যে বেদত কেৱল ভগৱন্তৰ কথা কোৱা হৈছে, আৰু সেই বেদ সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত। আৰু এই ভাগৱতত কেৱল স্বয়ং কৃষ্ণস্তু ভগৱান আছে,
সেইকাৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে ও যি বেদে তোমাক কহে যি বেদে কেৱল তোমাৰ কথা কৈ আছে ও তাক নিতে পঢ়ে তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে যি বেদৰ অন্ত বেদান্ত ভাগৱতে কেৱল কৃষ্ণ কথা কৈ আছে সেই ভাগৱত পঢ়াৰ পাছতো পঢ়ুৱৈসকলৰ সেই ভাগৱত শ্ৰৱণ কৰাৰ পাছতো শ্ৰৱণকৰ্তাসকলৰ অজ্ঞানতাটো প্ৰত্যেক দিনাই বাঢ়ি বাঢ়ি গৈ আছে সমাজখন সেইকাৰণে চেদেলি ভেদেলি হৈ গৈ আছে আমাৰ ভাগৱতে কৈছে এটা পূৰ্ব পৰম্পৰাটো আপুনি আমি এৰাৰ পৰা নিজক আঁতৰাই ৰাখোঁ